আপোনালোকে ইতিমধ্যে গম পাই 8 পে কমিশন গঠন কৰাত অনুমোদন জনাইছে কেন্দ্ৰ চৰকাৰে। লগতে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও ঘোষণা কৰিছে যে অসম চৰকাৰেও 8 পে কমিশনৰ গঠন কৰিব অতি শীঘ্ৰেই। গতিকে এটা প্ৰশ্ন, আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ পিছত দৰমহা কিমান বৃদ্ধি হ'ব? অষ্টম দৰমহা আয়োগত কিমান টকা আহিব হাতলৈ? এতিয়া আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে। তাৰ পিছত নতুন দৰমহা কাৰ্যকৰী হোৱালৈ যিমান পলম হ'ব সেয়া এৰিয়াৰ হিচাপে দৰমহাৰ সৈতে সংযোগ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে নিজৰ 50 লাখ কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনভোগীৰ বাবে অষ্টম দৰমহা আয়োগৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন জনাইছে। এতিয়া অষ্টম দৰমহা পেনেলে 18 মাহৰ ভিতৰত আজিৰ এই প্ৰাপ্তিৰ বাবে মই অভিনন্দন জনাইছো। আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন ইতিমধ্যে ঘোষণা কৰিছে। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে নতুন পে কমিশন নটিফাই কৰিছে। অসমত আমি খুব সোনকালে দৰমহা আয়োগ গঠন কৰিম যাতে ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা দিনৰ পৰাই আমি যাতে পে কমিশনৰ সুবিধা পাব পাৰো। আমি ইতিমধ্যে মই মুখ্য সচিবক যোৱা কালিয়ে কৈছো যে আমাৰ প্ৰিপাৰেচন কৰিবৰ কাৰণে মই কৰ্মচাৰীসকলকো অনুৰোধ কৰিম। এছিএছৰ ইয়াত এছ'চিয়েশ্যন আছে, শিক্ষকৰো আছে, কৰ্মচাৰীও আছে, সকলোৱে আছে। আমাৰ পে কমিশনৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত আপোনালোকৰ যদি কিবা পৰামৰ্শ আছে আমাৰ মুখ্য সচিবক অহা 15 দিনৰ ভিতৰত আপোনালোকক দিবৰ কাৰণে অনুৰোধ কৰিম যাতে টিঅ'আৰখন আমি ভাল কৰি বনাব পাৰোঁ, টাৰ্মছ অফ ৰেফাৰেন্সখন আমি ভাল কৰি বনাব পাৰোঁ। কাৰণ আমাৰ কৰ্মচাৰীসকলে পে কমিশন হোৱাৰ বহুত দিন পিছত আছে য'ত আটাইতকৈ বেছি ডাঙৰ ভূমিকা গ্ৰহণ কৰে ফিটমেণ্ট ফেক্টৰে। সপ্তম দৰমহা আয়োগত এয়া 2.57% আছিল। তেতিয়া ন্যূনতম দৰমহা বা বেচিক পে আছিল 6,000 টকাৰ পৰা সেইটো বৃদ্ধি কৰা হৈছিল 18,000 টকালৈকে। যদি এইবাৰ 2.47 ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী হয় তেন্তে বেচিক দৰমহা 30,000 টকাৰ আশে পাশে হ'ব পাৰে। আহক অংকৰ জৰিয়তে ইয়াক বুজাব চেষ্টা কৰোঁ। ধৰি লওক আপোনাৰ বেচিক দৰমহা 18,000 টকা। এতিয়া 2.47% ফিটমেণ্ট ফেক্টৰৰ সৈতে দৰমহা বৃদ্ধি কৰা হ'ব হ'লে আপোনাৰ হ'ব 44,460 টকা। অৱশ্যে যদি ফিটমেণ্ট ফেক্টৰ 1.86% থাকে তেন্তে নতুন বেচিক দৰমহা হ'ব 33,480 টকা। কিমান হ'ব গ্ৰছ দৰমহা? গ্ৰছ দৰমহাত বেচিক দৰমহাৰ সৈতে হাউচ ৰেণ্ট এলাউন্স আৰু ডিএ সংলগ্ন কৰা হয়। ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স মূল্য বৃদ্ধি অনুসৰি দিয়া হয়। বছৰত দুবাৰকৈ বৃদ্ধি পাই দিয়ে। এতিয়াৰ হিচাপৰ বাবে ডিএ শূন্য কৰি ধৰি লোৱা হৈছে। হাউচ ৰেণ্টত 3টা শ্ৰেণীত ভাগ কৰা হয়। মেট্ৰ' চিটিত থকাসকলৰ বাবে বেচিক দৰমহা 30%, টিয়াৰ 2 চিটিৰ 20% আৰু টিয়াৰ 3 চিটিৰ 10%। এইখিনি কিন্তু কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰো বেলেগ ধৰণে হয়। ৰাজ্য চৰকাৰত 10%, 8% আৰু 7% এনেকুৱা ধৰণৰ হয়। হিচাপৰ বাবে ধৰি লোৱা হ'ল যে নতুন বেচিক দৰমহা 2.47%। ফিটমেণ্ট ফেক্টৰৰ হিচাপত বৃদ্ধি পাইছে। তেতিয়া নতুন বেতন হ'ব 44,460 টকা। HR-এ 30% ধৰি লওক। এই ধৰণে আপুনি যদি হিচাপ কৰি লয় তেতিয়া আপোনাৰ নতুন দৰমহা 57,798 টকা পৰ্যন্ত যাব পাৰে।